পখিলা খেদাৰ বয়সতেই ভৱিষ্যতক লৈ চিন্তিত দুই শিশু 14 দিনৰ ভিতৰত পৰিয়ালৰ দুই মুৰব্বী হেৰুৱাই দিশহাৰা এতিয়া নিশান্ত আৰু হীৰক একমাত্ৰ সাৰথী আইতাও এতিয়া শয্যাশায়ী হয় মংগলদৈ নিকটৱৰ্তী বঠেকেৰাবাৰী ধনখুন্দাপাৰাৰ কণমানি দুটি শিশুৰ সৈতে এগৰাকী আইতাৰ কৰুণ কাহিনী শিশু দুটি হৈছে হীৰকজ্যোতি শইকীয়া আৰু নিশান্ত শইকীয়া এতিয়া সিহঁতক ডাঙৰ দীঘল কৰিব কোনে কোনে কৰিব লালন পালন কোনে পঠিয়াব স্কুললৈ কোনে ল'ব ভৰণ পোষণৰ দায়িত্ব একমাত্ৰ সাৰথী হিচাপে জীয়াই থকা আইতাগৰাকীও বৰ্তমান শয্যাগত হৈ আছে বিচনাত চলি আছে চিকিৎসা কণমানি দুটিৰ মাতৃ দুৰাৰোগ্য ৰোগত 2 বছৰ আগতেই মৃত্যুবৰণ কৰিছে মাত্ৰ 14 দিন আগতেই দেউতাক অৰূপ শইকীয়াৰো মৃত্যু হল এনে সময়তে অভিভাৱক হিচাপে আছিল লোহিত শইকীয়া বৰদেউতাক দুখৰ বিষয় নিজৰ দেউতাকৰ মাংগলিক কাম কাজ চলি থাকোতেই 4 দিন আগত বৰদেউতাকৰো মৃত্যু হল বৰ্তমান শিশু দুটিৰ সৈতে ঘৰখনত থাকিল আখিৰ দেউনা পাৰ হোৱা আইতাগৰাকীৰো স্বাস্থ্যৰ অৱস্থা একেবাৰে বেয়া চিকিৎসাধীন এতিয়া উপায়ন্তৰ কণমানি দুটিক চোৱা চিতা কৰিছে ওচৰ চুবুৰীয়াই কোনে কৰিব মৃতকৰ কাম কাজ অৱশেষত মুখ্যমন্ত্ৰীৰ লগত দল সংগঠনক ওচৰ চুবুৰীয়াই কণমানি দুটিৰ মুখলৈ চাই সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দিশহাৰা হৈ পৰা নিশান্ত আৰু হীৰকেও মুখ্যমন্ত্ৰীক কৰিছে কাতৰ অনুৰোধ মংগলদৈৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰিপৰ্ট ইউএনইউ হিমন্ত মামা আমাক অকণমান সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাও নাই দেউতাও নাই এতিয়া আমাক অকণমান সহায় কৰক মালৈ মনত পৰিছে মোৰ তেতিয়ালৈও মনত পৰিছে হিমন্ত মামা আমাক অকণমান সহায় কৰা নমস্কাৰ মোৰ নাম হীৰকজ্যোতি শইকীয়া ঘৰ বৰঠাকাবাৰী ধনখুন্দাপাৰা মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ গান্ধী স্মৃতি আজি 2.5 বছৰ আগতে মোৰ মা ঢুকাল তাৰপিছত দেউতাই আমাক চাই আছিল তাত দেউতাৰ বেমাৰৰ দেউতাও ঢুকাল আজি দেউতাৰ ঢুকুৱা 13 দিন হ'ল তাৰপিছত দেউতা কাজ শেষ নহওঁতে আজি 4 দিন হ'ল বৰ্তা ঢুকাল আকৌ বৰ্তাই চাল হয় আমাৰ বৰ্তা ঢুকাই গ'ল আমাক চাব মানুহ নাই আইতা এজন আছে আইতাজনৰ বয়স বেছি হৈছে আইতাৰ এতিয়া বেমাৰ হৈ আছে বিচনাত পৰি আছে আমাক চাব মানুহ নাই মোৰ ভাইটি যেনিবা ক্লাছ 3 ইয়াকো পঢ়াব লাগিব মই এতিয়া কেনেকৈ কি কৰিম ভাবি পোৱা নাই আকৌ এতিয়া চৰকাৰে আমাক কিবা সহায় কৰে পঢ়া শুনাত ভাইটি মই চাব লাগিব কি কৰে কৰক আমাক মাৰ কেঞ্চাৰ হৈছিল ঢুকাল হিমন্ত মামাই আমাক এতিয়া চাওক মোৰ এতিয়া আকৌ কাম কৰিব পৰা বয়স হোৱা নাই মই এতিয়া পঢ়িব লাগিব ভাইটিটোকো পঢ়াব লাগিব
গতিকে আমি দিশহাৰা হৈ পৰিছোঁ। মামাই যাতে আমাক সহায় কৰক, চাওক আমাক পঢ়া শুনাৰ ক্ষেত্ৰত গোটেইখিনি দিশতে চাই পেলাই আমাক যাতে আগুৱাই লৈ যাওক। এতিয়া আমাৰ কোনো নাই, গতিকে মামাই কিবা কৰিব লাগিব, আমাক এতিয়া চাই ডাঙৰ দীঘল কৰিব লাগিব। মামাই আমাৰ নিচিনা পৰিয়ালক বহুত সহায় কৰিছে, দেখিছোঁ নিজতো। গতিকে আমাকো সহায় কৰে, আমি যাতে পঢ়ি শুনি আগুৱাই যাব পাৰোঁ, ভাইটিটোকো পঢ়াব পাৰোঁ। এতিয়া মামাই যাতে আমাক সহায় কৰক। হয়, আমাৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ পথাকেৰি গাঁৱৰ এইটো ধনকুণ্ডাপৰা চুবুৰী। ইয়াত এটা সাংঘাতিক দুখ লগা কাহিনী যে আমি যোৱা 14 দিনৰ ভিতৰত আমাৰ এই পৰিয়ালটোত দুগৰাকী ব্যক্তি ইতিমধ্যে ঢুকাইছে। পৰিয়ালটি মুৰব্বী আছিল অৰূপ শইকীয়া, তেখেতৰ দুগৰাকী কণমানি সন্তান, এগৰাকী হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পঢ়ি আছে আৰু এগৰাকী 3য় শ্ৰেণীত পঢ়ি আছে। এই অৰূপ শইকীয়া হাজিৰা কৰি চলিছিল। তেওঁ লিভাৰজনিত কাৰণত মৃত্যু হোৱাৰ পিছত 12 দিনৰ পিছতে বৰদেউতাকে চোৱা চিতা কৰি আছিল এই কণমানিকেইটাক। বৰদেউতাকো ঢুকাল, মানে অৰূপ শইকীয়াৰ কাজকৰ্ম শেষ হ'বই নাপালে, ঢুকাল। এতিয়া কণমানিকেইটা দিশহাৰা হৈ গৈছে আৰু একমাত্ৰ ঘৰত বৃদ্ধ আইতাক আছে। আইতাকৰ বয়স 80ৰ ঊৰ্ধত। গতিকে আইতাকে কাম কৰি এই ল'ৰাকেইটাক ভৰণ পোষণ দিব নোৱাৰে বা পঢ়া শুনা কৰিব নোৱাৰে। এতিয়া আপোনালোকে দেখিছে যে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়া যিটো ল'ৰা, সেই ল'ৰাটোও মানে আপোনাৰ ইনকাম কৰি স্বাৱলম্বী হৈ কণমানিটোক পঢ়াব নোৱাৰিব বা আপোনাৰ সিয়ে বা কেনেকৈ চলিব বা আজি এই যুগত মানে নিৰাপত্তাৰ কথা আছে। গতিকে গোটেইখিনি তাত দিশহাৰা হৈছে। ইতিমধ্যে দুখ লগা কথা, এই কণমানিকেইটাৰ মাক নমিতা শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ আজি 2 বছৰমান আগতে মৃত্যু হৈছে। তাৰপিছত এই নমিতা শইকীয়াৰ মৃত্যুৰ পিছতে এই কণমানিহঁতৰ যিগৰাকী জেঠীয়েক আছিল, জেঠীয়েকো মানে এবছৰ পিছত ঢুকাইছে। মানে 4গৰাকী পৰিয়ালৰ সদস্য 2.5 বছৰৰ পিছত ঢুকোৱাৰ পিছত এই বৃদ্ধ আইতাক এতিয়া চেলাইন লৈ আছে। তেওঁৰ মানে মানসিকভাৱে ভাগি গৈছে আৰু মানে তেওঁৰ অৱস্থা ইমান ঠিক নহয়। গতিকে আমি গাঁওবাসী হিচাপে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অনুৰোধ জনাম যে তেখেতে যাতে এই পৰিয়ালটোৰ কাৰণে ব্যৱস্থা কৰে, এই কণমানিকেইটাৰ পঢ়া শুনাৰ দায়িত্ব লয়, লগতে আৰ্থিকভাৱে কিছু তেওঁলোকক সহায় কৰি তেওঁলোকক নিৰাপত্তা প্ৰদান কৰে। লগতে আমি গাঁওবাসী হৈ আমি অসমৰ মাননীয় যিবিলাক দল সংগঠন আছে, সুহিত ব্যক্তি আছে, তেওঁলোককো আমি আহ্বান জনাম যে তেওঁলোকে এই পৰিয়ালটোৰ কিবা দায়িত্ব লৈ সহায় সহযোগিতা কৰক। এইটো আশা ৰাখি আমি সকলোকে আহ্বান জনাইছোঁ। লোকেল MLA আহিছে, তেওঁ খবৰ লৈছে, তেওঁ কিছু পৰিমাণে সহায়ৰ আশ্বাস দিছে। গতিকে অকল এজন ব্যক্তিয়ে নহয়, আমি সকলোৱে মিলি সহায় সহযোগিতা কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা মানে ব্যক্তিয়ে খবৰ লৈছে, কিন্তু আমি খবৰ লোৱাতকৈও তেওঁলোকক ভৱিষ্যতৰ গোটেইখিনি নিৰাপত্তা যাতে প্ৰদান কৰে তাৰ প্ৰতি আমি গাঁওবাসী আশা ৰাখিম। এটা খুব দুখজনক ঘটনা। গোটেই ঘটনাটোত মানে আমাৰ গাঁওবাসীৰ ওচৰ চুবুৰীয়া সকলো অঞ্চল মানে মৰ্মাহত হৈ পৰিছে।